আজি যিহেতু দেওবাৰ সোনকালে উঠি মেলি ৰুমটো চফা কৰি ল'লোঁ। তাৰপিছত মোৰ অকণমান লিখিবলগীয়া কাম আছিলে, সেয়া কৰিলোঁ। ছানডে দিনটো ৰেষ্ট লোৱা দিন হিচাপে কোৱা হয়হে, কিন্তু সেইদিনাই গোটেই সমস্ত কাম সোপা ওলাই গোটেই সপ্তাহটোৰ। পিছে আজি এটা ইনভিটেশ্যন আছে, তালৈকে গৈ আছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এয়া মোৰ ৰুমমেটৰ লগত মই গৈ আছোঁ। আজি বা এগৰাকীৰ ঘৰত ভাত খোৱাকৈ ইনভিটেশ্যন কৰিছে। আৰু এদিন আগতে গৈছোঁ, কিন্তু আজি পূৰা ভাত খোৱাকৈ আমাক মাতিছে। সেয়েহে সকলোসমূহ কাম বন কৰি দুপৰীয়া এটা বাৰ ঘৰলৈ গৈছোঁ। আমি অকণমান হেল্প কৰি দিওঁ বুলি ভাবিয়ে সোনকালে আহিলোঁ। আৰু এয়া হৈছে আমাৰ মৰম লগা বা। প্ৰথমতে আমাক ধুনীয়াকৈ কফি খাবলৈ দিলে, খাই ল'লোঁ। তাৰপিছত আমি পাকঘৰলৈ আহিছোঁ পূৰা বাক লাগি ভাগি দিবলৈ, কিন্তু বায়ে আমাক একো কৰিবলৈকে দিয়া নাই। বায়ে পূৰা ধুনীয়াকৈ পৰ্ক বনাই আছে, লগতে আমি মাজতে অকণমান আমো খালোঁ। আৰু এয়া প্লেটখন ইমান ধুনীয়াকৈ সজাই দিছে, চাওক কি বনোৱা নাই আৰু ইমান বেছি টেষ্টি বনাইছে। পৰ্ক বনাইছিলে, চিকেন আৰু বাকী বস্তুখিনিতো আছে। পিছে বাৰ এটা ইউটিউব চেনেল আছে, লাইফ অফ তৃষ্ণা বুলি। আপোনালোকে ভিডিঅ'বিলাক চাব, বহুত ধুনীয়া ধুনীয়া ৰেচিপিজ ভিডিঅ' দিয়ে। আৰু ৰুমলৈ আহি এতিয়া মই এছাইনমেণ্ট কৰিছোঁ। তেন্তে মই এতিয়া লিখোঁ, আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম।